নলবাৰীত কহুৱা মণ্ডল পৰ্যায়ৰ সাধাৰণ সভা। নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধাম প্ৰাংগণত কহুৱা মণ্ডল পৰ্যায়ৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰীৰ অন্তৰ্গত কহুৱা মণ্ডল পৰ্যায়ৰ সংগঠনটোৰ বাৰ্ষিক সাধাৰণ সভা সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে। 25টা গ্ৰাম্য সংগঠনৰ প্ৰায় 4 শতাধিক সদস্যই অংশগ্ৰহণ কৰা আৰু সংগঠনটোৰ সভাপতি সাধনা ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধাম পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ ৰাজবংশীয়ে। সাধাৰণ সভাখনত বিভিন্ন জন অতিথিৰ বক্তৃতাৰ মাজে মাজে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। সাধাৰণ সভাত উপস্থিত থাকে নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক ধ্ৰুৱজ্যোতি ৰাজবংশী, বেংক বিষয়া ৰঞ্জিত তালুকদাৰ, কহুৱা মণ্ডল পৰ্যায়ৰ সংগঠনটোৰ সম্পাদিকা মল্লিকা ডেকা, সমাজকৰ্মী অঞ্জনজ্যোতি তালুকদাৰৰ লগতে ASR LMৰ বিভিন্ন দায়িত্বত থকা সখীসকল। নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কহুৱা মণ্ডল পৰ্যায়ৰ সংগঠনৰ আজি প্ৰথম বাৰ্ষিক সভা আৰু এই সভাত আমি নলবাৰী গণেশ মন্দিৰ প্ৰাংগণত এই সভাখন অনুষ্ঠিত কৰিছো আৰু আমাৰ কহুৱা মণ্ডল পৰ্যায়ৰ সংগঠনত 5 নম্বৰ পূব বতাহিলা আৰু 6 নম্বৰ পশ্চিম বতাহিলা গাঁও পঞ্চায়ত মিলি প্ৰায় 25টা গ্ৰাম্য সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমাৰ কহুৱা মণ্ডল সংগঠনত প্ৰতিটো গ্ৰাম্য সংগঠনে সুন্দৰভাৱে আজি অনুষ্ঠানটোত সহযোগ কৰিছে। আৰু আজিৰ সভাত আমাৰ উপস্থিত হৈছে আমাৰ নলবাৰী গণেশ মন্দিৰ গণেশ শিৱ শান্তিধাম পৰিচালনা সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ ৰাজবংশী ডাঙৰীয়া, তেখেতে সভাপতিৰ আসন অলংকৃত কৰিছে। নলবাৰী উন্নয়ন খণ্ডৰ আমাৰ BC ছাৰ ধ্ৰুৱজ্যোতি ৰাজবংশী ছাৰ আহিছে আৰু আমাৰ বেংকৰ ছাৰ ৰঞ্জিত তালুকদাৰ ছাৰ সমন্বিতে আমাৰ কহুৱা মণ্ডল পৰ্যায়ৰ সংগঠনৰ সম্পাদিকা অন্য কমিটিৰ আন বিষয়াসকলৰ লগতে মোৰ মৰমৰ শ্ৰদ্ধাৰ সখী বাইদেউ তথা বিভিন্ন গ্ৰাম্য সংগঠনৰ বাইদেউসকল উপস্থিত হৈছে। আজি আমাৰ এই সংগঠনৰ প্ৰধান আৰু প্ৰথম উদ্দেশ্য হ'ল মহিলা সবলীকৰণ আৰু এই হিচাপতে মই অসম চৰকাৰক বহুত ধন্যবাদ জনাইছো। তেখেতসকলে আমাৰ মহিলাসকলক সবলীকৰণৰ উদ্দেশ্যে আত্মসহায়ক গোটৰ সৃষ্টি কৰি যি সুন্দৰ পদক্ষেপ লৈছে আৰু এই পদক্ষেপ 100% সফল হোৱা বুলি আমি ক'ব লাগিব, কিয়নো যিসকল মহিলা আগতে গাঁৱত আছিল, যিসকল মহিলা আগতে ঘৰৰ পৰা ওলাই অহা নাছিল, আজি সকলো মহিলাই সাহসে ওলাই আহিছে আৰু নিজে নিজে কিছুমান কাম কৰি তেওঁলোকে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে। সেয়ে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগতে সকলো মন্ত্ৰী বিধায়কক মই কহুৱা মণ্ডল পৰ্যায়ৰ সংগঠনৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছো। বিশেষ আৰু ক'ব লগা নাই। আৰু আমাৰ এটা কথা আছে, মোৰ এই আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে দি মই এটা কথাই ক'ব বিচাৰিছো, আমাৰ অনুষ্ঠানটোৰ 4 বছৰ হ'ল, মহিলাসকলে যথেষ্ট কষ্ট কৰে, কিন্তু আমাৰ এটা স্থায়ী আমাৰ কাৰ্যালয় নাই। যদি মন্ত্ৰী মহোদয়ে আমাৰ স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱা ছাৰে যদি দয়া কৰি আমাক এটা স্থায়ী কাৰ্যালয় দিয়ে, তেতিয়া প্ৰায় 5,600ৰ ওপৰত মহিলা আছে আমাৰ সংগঠনটোত, মহিলাসকল উপকৃত হ'ব বুলি মই আশাবাদী। এইখিনি কৈ মই সংগঠনটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ কথাৰ সামৰণি মাৰিলো। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।